Hey guys, good morning. আজি হৈছে 2 নম্বৰটো দিন আৰু ৰাতিপুৱা উঠিলো 6টাতে উঠিলো আৰু দাদাজন 7:30 মানত আহিম বুলি কৈছে। এতিয়া 7টা মান বাজিছে আৰু উলাই মেলি ৰেডি হলো আৰু আজি যাম আমি কলে যাম নাথুলা পাছ পাহৰি গৈছিলো আৰু মই একদম এটা ৰেড কালাৰ সোয়েটাৰ পিন্ধি লৈছো। ভিতৰত পিন্ধিছো গৰম কাপোৰ, ওপৰত আৰু এটা পিন্ধি লৈছো। ইয়াত গৰম উঠিছে কিন্তু তাত ধুনিয়াকে হৈ যাব। আৰু কালি আপোনালোকক মোৰ উইন্ডো ভিউটো দেখুৱা নহল, কালি ৰাতি হৈ গৈছিল কাৰণ এতিয়া আপোনালোকক দেখাই দিম ৰব। ধুনিয়া এটা জংগল ভিউ হয়। এফালে হোটেল আছে, তাৰ পাছত এটো জংগল ভিউ আৰু এফালে এখন হোটেল আছে আৰু সেইটো ৰাস্তা আৰু ধুনিয়া ওয়েদাৰ। আৰু আমি ব্ৰেকফাষ্ট কৰা নাই, এতিয়া ব্ৰেকফাষ্ট কৰিম। চাওঁ ইয়াতে কৰোঁ নে বাহিৰতে কৰোঁ, কিন্তু ওলাই মেলি ৰেডি হৈ ল'লোঁ। মাহঁতেও ওলাই ৰেডিয়ে হ'ল, কিন্তু ক্ষীৰহাটৰ অকণমান টাইম লাগিব ওলাবলৈ, তাহাঁতি ওলাই আছে। আৰু তেনেহ'লে আজি আপোনালোকক দেখুৱাই যাম কি কালি যিমান পাৰোঁ ভিডিঅ' কৰিবলৈ ট্ৰাই কৰিছোঁ, আৰু আজি চাওঁ কি পাৰোঁ আপোনালোকক দেখুৱাম। ধুনীয়া ধুনীয়া ভিউ। তেনেহ'লে বলক মোৰ লগত। আৰু এইখন আমাৰ হোটেলখন, তলৰ হল ৰুমটো হয় আৰু হোটেলখন ভালে লাগিছে। আপোনালোকক নামটো এবাৰ দেখুৱাই দিওঁ ৰ'ব। দক্ষা তাৰায়ানা, ভালে পাইছোঁ হোটেলখন। আৰু এইটো হৈছে হোটেলৰ কেণ্টিন, এইখন কেণ্টিন ৰুম হয়। ইয়াত বুফে লাগি আছে, ইয়াৰ পৰাই আমি এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ। আচাৰ আছে, এফালে নিমখ, প্লেট আছে, কিবা কিবি নিজে লৈ খাব লাগে আৰু ব্ৰেড বাটাৰ আছে। আৰু এফালে আছে পুৰি, তাৰ পাছত আছে এইটো কাবেলি বুটৰ ঘুগুনি আছে, আৰু এফালে আছে পোহা, আৰু ইয়াত আছে বইল এগ। মই পুৰি 2খন ল'লোঁ, পোহা অকণমান ল'লোঁ আৰু বইল এগ আৰু চাহ একাপ খাই ল'লোঁ। তাৰ পাছত এতিয়া হোটেলৰ পৰা আমি ওলাই গৈছোঁ হেৰিলে বুলি, নাথুলা পাছলৈ বুলি। তেনেহ'লে বলক মোৰ লগত গৈ থাকোঁ, আপোনালোকক ধুনীয়া ধুনীয়া জেগাবিলাক দেখুৱাম। আৰু এইফালে গাড়ীবিলাক দেখিছে ৰখি আছে নাথুলা পাছলৈ যাবলৈ কাৰণে। ইয়াত পাছ বনাবলগীয়া হয়, সেইটো কাৰণে গাড়ীবিলাক ৰখি পাছ বনাই আছে। কিন্তু আমাৰ ড্ৰাইভাৰ দাদাজনে আগতীয়াকৈ আমাক বনাই মেলি ৰেডি কৰি থৈ দিছিলে, সেইটো কাৰণে আমি ৰখিবলগীয়া নহ'ল, আমি ডাইৰেক্ট গুচি গৈছোঁ। অকল তাত কাগজখন দিলেই হৈ যায়। কিন্তু ইহঁতি চাগে বনোৱা নাছিলে, সেইকাৰণে লাইন পাতি ৰখি আছে এতিয়া পাছ বনাবলৈ কাৰণে। আৰু ইয়াৰ জেগাবোৰ খুব ধুনীয়া, খুব বেছি চফা। আৰু ইয়াত গাড়ীবিলাক হৰ্ণ মৰা একো ছিষ্টেম নাই, চবেই নিজৰ ভাগে নিজে গৈ থাকে। না আমাৰ গাড়ীখনে ক'ৰবাত হৰ্ণ মাৰে, না বেলেগ গাড়ীয়ে মাৰে, মানে পোঁ পাঁ একেবাৰে নাই। নিজৰ ভাগে নিজে গৈ থাকে। সন্মুখৰ পৰা অহা গাড়ীবোৰো নিজৰ ভাগে নিজে গৈ থাকে। মানে ইয়াত পূৰা ড্ৰাইভাৰবিলাক পূৰা ডিচিপ্লিন হয়। আৰু ইয়াৰ জেগাবোৰ খুব বেছি চফা, খুব ধুনীয়াকৈ ৰাখিছে তেওঁলোকে, মেইনটেইন কৰি ৰাখিছে। না ইয়াত আপোনালোকে এপাকেট চিপছৰ পেকেট দেখা পাব, না কিবা তামোলৰ পিক অলপ দেখা পাব, একোৱে নাই। মানে একেবাৰে চফা, মানে পাত এখিলাও নেদেখে পৰি থকা, সিমানে তেওঁলোকে চফা কৰি ৰাখিছে, মেইনটেইন কৰি ৰাখিছে। আৰু ইয়াৰ পাইন গছৰ ভিউবিলাক খুব ধুনীয়া লাগে, জোঙা জোঙা হৈ থাকে। এইটো ৰ'দত ইমান নাই, বেলেগ এটা ৰ'দত গৈছিলোঁ, তাত বেছিকৈ আছিলে। আৰু খুব বেছি ধুনীয়া, আৰু বতৰ একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। আৰু ইয়াৰ লোকেল মানুহবোৰ খুব ভাল, তেওঁলোকৰ বিহেভিয়াৰ ভাল, টুৰিষ্টক খুব ভাল ব্যৱহাৰ কৰে তেওঁলোকে। আৰু এতিয়া গৈ থাকোঁ, বেছি কথা নকওঁ। আৰু মেইন যোনটো জেগা, তাতকৈ বেছি মোৰ এই ৰোড ট্ৰিপটোহে বেছি ভাল লাগিলে। এনেকৈ ৰাস্তাৰ ভিউবিলাক বেছি ধুনীয়া। আপোনালোকে এতিয়া ভিউবিলাক এনজয় কৰক। আৰু এতিয়া মোৰ নতুন কেমেৰাটোৰ ৰিভিউ দিওঁ। মই ইউজ কৰি খুব ভাল পাইছোঁ, আৰু একদম হালকা হয় যিহেতু ভিডিঅ' বনাবলৈ খুব ভাল, আৰু ষ্টেবল হয় ভিডিঅ'বিলাক, হিলি নাথাকে।
সেইটো ইউজ কৰি ভাল পাইছোঁ আৰু মই ক্ৰিয়েটৰ কম্বটোতো লৈছিলোঁ যিহেতু মই সেইটোৱে প্ৰিফাৰ কৰিম কাৰণ মোৰ যোনটো কেমেৰা বেটাৰী হয় ৰাতিপুৱাৰ পৰা যদি মই ইউজ কৰোঁ 100% মানে 1মান বজালৈকে শেষ হৈ যায় আৰু তাৰ পাছৰখিনি মই যোনটো পাৱাৰ বেংক এটা আহিছিলে এক্সট্ৰা বেটাৰী এটা সেইটো মই লগাই লওঁ কেমেৰাটোত তো তাৰ পাছৰখিনি 1 বজাৰ পৰা গধূলিলৈকে মানে ৰাতিলৈকে আৰু ধৰক ধুনীয়াকৈ মই ভিডিঅ' বনাব পাৰোঁ গতিকে সেইটোৱে লগতে মই কেমেৰাটো ৰিভিউ দি দিলোঁ আপোনালোকক তো এতিয়া আপোনালোকে চাই যাওক আৰু এই ৰাস্তাত ফ্লেগ নিচিনাবিলাক দেখিছে নহয় সেইবিলাক সুধিলোঁ দাদাজনক কি হয় বুলি তেওঁ কৈছে যে ইয়াত যেতিয়া মানুহবিলাকৰ মৃত্যু হয় তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে ঘৰৰ মানুহবোৰে মানে পূজা কৰি মেলি এনেকৈ দীঘল দীঘল যে কাপোৰবিলাক আছে তাত মন্ত্ৰবিলাক মানে লিখে সেই ব্যক্তিজনৰ নামত মন্ত্ৰবোৰ লিখি মেলি এনেকৈ ধুনীয়াকৈ চফা জেগাবিলাকত মানে এনেকৈ লাইনকৈ লগাই থৈ যায় মানে সেইটোৱে ষ্টৰি হয় তেনেহ'লে ব'লক আৰু আগলৈ গৈ থাকোঁ আৰু ইয়াত বেছিভাগ এইটো মানে আৰ্মি এৰিয়া হয় আৰ্মি জ'ন হয় আৰু আৰ্মি জোৱানসকলেও এই জেগাবিলাক মানে মেইনটেইন কৰি ৰাখে তেওঁলোকেও আৰু তেওঁলোক আছে কাৰণে আমি ইয়াত ইমান ধুনীয়াকৈ এনেকৈ নিশ্চিন্ত মনে ফুৰিব আহিব পাৰিছোঁ গতিকে তেওঁলোকলৈও এটা বিগ চেলিউট আৰু ইয়াত দেখিছোঁ মন্দিৰ আছে কিবা কিবি আছে সেইবিলাক তাত বেলেগ মানুহ ৰখা নাই বেলেগ লোকেল মানুহে হেৰি কৰা নাই আৰ্মি জোৱানসকলে তেওঁলোকেই সকলোবিলাক দেখভাল কৰিছে আগলৈ মই দেখুৱাম বাৰু নেক্সট দিনাখন আমি গৈছিলোঁ মন্দিৰলৈ চ' এতিয়া আপোনালোকে বাকীবোৰ চাই যাওক আৰু আৰু আমি দোকান এখনত ৰখিছোঁ এতিয়া ইয়াৰ পৰা আমি বুট ল'ব লাগিব আৰু জেকেটো পায় ভাড়ালৈ দিয়ে মানে তেওঁলোকে বুট জোতা আমি লৈছিলোঁ চবে এযোৰ কাৰণ তাত বৰফ গলি মেলি মানে পানীবোৰ থাকে যে তো নিজৰ জোতাবোৰ পিন্ধি গ'লে গোটেই তিতি শেষ হৈ যাব সেইটো কাৰণে বুট ল'বলগীয়া হয় ইয়াৰ পৰা আমি বুট ভাড়ালৈ লৈ ল'লোঁ এযোৰ চবে আৰু আমি বৰফত পিন্ধিবলৈ বুট কিবা কিবি ল'বলৈ ৰখিছোঁ আৰু আপোনালোকে ভিউ এটা চাওক ৱাও বিউটিফুল আমি এইটো ৰ'দেদি আহিছিলোঁ ৰাস্তাটো আৰু এইটো চাওক ভিউ ৱাও আৰু তাৰ পৰা আহি আমি পাই গ'লোহি চংমু লেক আৰু পাহাৰৰ মাজত থকা এই লেকটো চাওক কি ধুনীয়া চাৰিওফালে পাহাৰ আৰু মাজত পানী আৰু ইয়াৰ নাম হৈছে চংমু লেক তো ব'লক আমি আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিওঁ এইটো হৈছে চংমু লেক আৰু ডিচেম্বৰ জানুৱাৰী মানত এইটো পুৰা ফ্ৰজেন হৈ থাকে পুৰা জমি থাকে এইটো ওপৰেদি খোজকাঢ়ি ফুৰিব পাৰি মানে এতিয়া আমি মাৰ্চত আহিছোঁতো সেইটো কাৰণে মানে এতিয়া ইয়াত জমি থকা নাই লেকটো খুব ধুনীয়া ৱাও বিউটিফুল আৰু ইয়াতে দুখনমান ফটো মাৰি ল'লোঁ আৰু এতিয়া যাওঁ আগলৈ আৰু লাহে লাহে আমি বৰফ পামগৈ আৰু বৰফৰ ওচৰত আৰু এটা লেক আছে সেইটো দেখিছে নামটো কৈছিলে মই পাহৰি গ'লোঁ এইটো লেকৰো এটা নাম আছে আৰু এইফালে লাহেকৈ আমি
বৰফৰ পাহাৰত এণ্ট্ৰি মাৰি দিলোঁ। চাৰিওপিনে বৰফ আৰু খুব ঠাণ্ডা ইয়াত। আৰু অলপ আগলৈ গৈ আমি পামগৈ নাথুলা পাছ। আৰু এইফালে আৰ্মি কেম্প হয় এইবিলাক, আমি জোৱানসকল আছে। আৰু আমি আহি পাই গ'লোহি নাথুলা পাছ, ইণ্ডিয়া চাইনা বৰ্ডাৰ। আৰু সেই ৰেড কালাৰ নিচিনা আছে যে ওপৰ ফালে, সেইখিনিতে আছে। আমি একেবাৰে ওপৰলৈ নগ'লোঁ, অকণমান খোজকাঢ়িলে ভাগৰ লাগি যায়, কাৰণ ওপৰলৈ যাবলৈ সাহস নকৰিলোৱে মানে। আৰু ইয়াত অক্সিজেনটো কম, সেইকাৰণে বহুত টেপনি আহিছে, ভাগৰ লাগিছে। আৰু এইটো হৈছে নাথুলা পাছ, ইণ্ডিয়া চাইনা বৰ্ডাৰ। আৰু সেই ওপৰত যে ৰেড কালাৰ নিচিনা আছে, সেইখন মেইন গেট নেকি, ইমান ভালকৈ নাজানো। সেই আগলৈ আছে। আৰু আমি ওপৰলৈ নগ'লোঁ, মানুহবিলাক গৈছে, কিন্তু আমি নগ'লোগৈ আৰু সাহস নহ'লগৈ ওপৰলৈ যাবলৈ। ইয়াতে এখন ফটো মাৰি ল'লোঁ এইখিনিতে, বাছ সিমানেই। আৰু বহুত বেছি ধুনীয়া জেগা, আপোনালোকে এবাৰ আহক, এক্সপিৰিয়েঞ্চটো লওক। আগতে যদি অহা নাই তেনেহ'লে এবাৰ আহক, বহুত বঢ়িয়া। আৰু ইয়াত গাড়ী সোপা চাওক, তামাম বেছি ভিৰ। এসোপামান গাড়ী ৰখি আছে, দেখিছে? 500মান হ'বই চাগে, আৰু গাড়ীটো আহিয়ে আছে। আৰু আমাক ইয়াত আধা ঘণ্টাতকৈ বেছি ৰ'বলৈ মানা কৰিছে, নহ'লে বেছি ভিৰ হৈ যায়তো জেগাবিলাক, অলৰেডি মানুহ বহুত আছেই। আৰু ইয়াত নেটৱৰ্ক নাপায়, আমি গাড়ী বিচাৰিবলগীয়া হ'ব। ইয়াত তলত, আমাৰ গাড়ীখন সেই তলতে আছে। আমি কমেও আধা ঘণ্টা 45 মিনিটমান লাগিছে নেকি নিজৰ গাড়ীখন বিচাৰিবলৈ। সেই তলতে মানে ক'ৰবাত আছে আৰু গাড়ীখন। এতিয়া আমি প্ৰথমতে গাড়ীখন বিচাৰি লওঁ, আধা ঘণ্টামান লাগিব, তাৰপাছত আকৌ আগলৈ গৈ আছোঁ আমি। নাথুলা পাছৰ পৰা আহিলোঁ, আৰু তাৰপাছত আহিছোঁ আমি বাবা হৰভজন সিং মন্দিৰলৈ। আৰু এই মন্দিৰৰ এটা ষ্টৰী আছে। এজন আৰ্মি জোৱান সৈন্য আছিলে, তেওঁ একচুৱেলি শ্বহীদ হৈছিলে যুদ্ধৰ সময়ত। আৰু শ্বহীদ হোৱাৰ পাছত তেখেতৰ বডিটো একচুৱেলি বিচাৰি পোৱা নাছিলে, যিহেতু বৰফ পৰি আছিলে, বৰফৰ মাজত লুকাই যোৱাৰ কাৰণে তেওঁৰ বডিটো বহুত দিন বিচাৰি পোৱা নাছিলে। আৰু বহুতে ভাবিছিলে যে তেওঁ পলাই গ'ল ক'ৰবালে বুলি, কিন্তু তেওঁ পাছত কাৰোবাৰ সপোনত দেখা দিছিলে যে মই পলাই যোৱা নাই, মোৰ মৃত্যু হৈছে, মোৰ বডিটো এইখিনি জেগাতেই আছে। তো তেনেকৈ মানে আকৌ তেওঁক যেতিয়া বিচাৰিলে, সেইখিনি জেগাতেই তেখেতক বডিটো পালে। আৰু পাছতো তেওঁ নিজৰ ডিউটি খুব নিষ্ঠাৰে পালন কৰি আছে। এতিয়াও বোলে তেওঁ বোলে সপোনত এনেকৈ দেখা দিয়ে, কিবা কিবি বেয়া হ'বলগীয়া থাকিলে। তো সেইটো ষ্টৰী দাদাজনে কৈছিলে। তো মই যিমানখিনি জানো সিমানখিনি কৈ দিছোঁ, আৰু বাকী কিবা যদি ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব। মই যিমানটো জানো সিমানটোৱে মই আপোনালোকক জনাই দিছোঁ।
আৰু ইয়াতে আমি সকলোৱে পূজা কৰি ল'লোঁ মন্দিৰত পূজা কৰি মেলি প্ৰসাদ চখাত লৈ মেলি আমি আকৌ ঘূৰি আহিছোঁ আৰু ঘূৰি অহা পথতে আমি যেতিয়া গৈছিলোঁ চংমু লেকত ৰখিছিলোঁ আৰু ঘূৰি আহি মেলি আকৌ আমি চংমু লেকলৈ আহিছোঁ তাত ইয়াকবিলাক ৰখি থাকে ধুনীয়াকৈ সজাই থৈ দিয়ে ইয়াকবিলাক আৰু তাত ফটো মাৰিব পাৰি আৰু উঠি মেলি তো আমি তাতে ফটো চটো দুখনমান আহি মাৰি ল'লোহি আৰু আমি আকৌ আহি গ'লোঁ চংমু লেকলৈ আৰু ইয়াকবিলাক ৰখি আছে দেখিছে এইবিলাক ইয়াকবিলাক ৰখি আছে আৰু ইয়াকবিলাকৰ পিঠিত এনেকৈ মই চুই থাকোঁ গৰম গৰম লাগে তেওঁলোকৰ নোমবিলাক বহুত গৰম গৰম আৰু আমি দুই এখন ফটো ক্লিক কৰি ল'লোঁ ইয়াকত উঠি চবে এবাৰ উঠিছোঁ ৰাইড লোৱা নাই ৰাইডটো বহুত কষ্টলি আছিলে সেইটো কাৰণে ফটোৱে ক্লিক কৰি ল'লোঁ আৰু তাতে ট্ৰেডিশ্যনেল ড্ৰেছো আছিলে তেওঁলোকৰ ছিকিমৰ তো সেয়াও আমি চবে পিন্ধি ল'লোঁ এযোৰ কৰি আৰু ফটো দুখনমান ক্লিক কৰি ল'লোঁ তাৰপাছত সেই লেকৰ ওচৰতে আছিলে ৰ'পৱে ইণ্ডিয়াছ হাইষ্ট এল্টিটিউড পেচেঞ্জাৰ ৰ'পৱে আমাৰ ইণ্ডিয়াৰ সকলোতকৈ ওখ জেগাত থকা ৰ'পৱে হয় এইটো এয়া লিখা আছে দেখিছে ইণ্ডিয়াছ হাইষ্ট এল্টিটিউড পেচেঞ্জাৰ ৰ'পৱে তো ইয়ালৈ আমি যাম এতিয়া ৰ'পৱেত উঠিম আপোনালোকক ভিউ দেখুৱাম আৰু প্ৰথমতে উঠিবলৈ হ'লে আমি সেই ওপৰ ৰঙাঘৰটোত গৈ ল'ব লাগিব আৰু এইকণ চিৰি বগাওঁতে মই একদম মূৰ ঘূৰাই অৱস্থা বেয়া হৈ গৈছিলে আৰু এতিয়া আমি সোমাই লৈছোঁ ভিতৰত আৰু আমাক ইটো ষ্টেচনত নমাই দিলে আমি এতিয়া আকৌ লাইন পাতিব লাগিব আমি আকৌ ইটো পাৰলৈ যাবলৈ কাৰণে কিবা মন্দিৰ এটা আছে ফটো মাৰি আছে ইয়াত
আৰু আমি এতিয়া 13,193 ফিটৰ ওপৰত আছোঁ। এতিয়া আমি যাওঁ তললৈ। অকণমান লাইন পাতিবলগীয়া হ'ল, লাইন পতাৰ পাছত পাই গ'লোঁ আৰু অকণমান স্পীড কৰি দিছোঁ ভিডিঅ'টো। এতিয়া তললৈ গৈ মেলি আমি যোনখন দোকানত জোতা লৈছিলোঁ যে বুট ভাড়ালৈ লৈছিলোঁ, সেইখন দোকানতে আমি ভাতটো খাই ল'লোঁ। ভাতটো খাই মেলি এতিয়া ৰুমলৈ যাওঁগৈ আৰু। তাৰপাছত আজিৰ দিনটো ইমানখিনিয়ে ফুৰিলোঁ। এতিয়া গৈ থাকোঁ আৰু ৰুমলৈ। চ' আমি ৰুম আহি পালোহি। এতিয়া বাজিছে 5টা বজাত আহি ৰুম পালোহি আৰু চবৰে অৱস্থা অলপ হ'লেও বেয়া আৰু মায়েতো বমি কৰি আহিছে আৰু মোৰো কি হ'ল মাজতে একদম মূৰ ঘূৰাই গৈছিলে, পুতুককৈ অৱস্থা বেয়া হৈ গৈছিলে। কাৰণ তাত কি হ'ল অক্সিজেন লেভেলটো একেবাৰে কম আৰু যিমান জেগাবিলাক ধুনীয়া অলপ ৰিস্কিও হয়, ইমান ইজিও নহয় যেনেকৈ ফটো ভিডিঅ'ত দেখাৰ নিচিনা। অলপ ৰিস্কিও হয় লগত আমি অক্সিজেন টেংক লৈ গৈছিলোঁ, কিন্তু দৰকাৰ নহ'ল বাৰু সেইটো। কিন্তু তাত অক্সিজেন লেভেলটো কম আৰু গছ গছনি যিহেতু নাই, একেবাৰে অক্সিজেন লেভেলটো কম। সেইটো কাৰণে আমাৰ বুলিয়ে নহয়, বহুতৰে ৰাস্তাত দেখিছোঁ মানুহবোৰৰ গা বেয়া হৈছে, বমি কৰিছে, তেনেকুৱা ধৰণৰ। আৰু আমি এতিয়া ৰেষ্ট ল'ম ৰুমতে আজিৰ দিনটো, ইমানেই আৰু। তাৰপাছত কিন্তু জেগাবিলাক বহুত ধুনীয়া, মানিব লাগিব। ফাইনেল যোনটো ডেষ্টিনেশ্যন হয় সেইটোতকৈ ৰোড ট্ৰিপটো বেছি মজা লাগিলে। আমাৰ ট্ৰিপটোহে বেছি ধুনীয়া, ৰোড ট্ৰিপটো। ৰাস্তাবিলাক বিৰাট ধুনীয়া ভিউ, সেইটো বস্তু ভাল লাগিলে। আৰু আমি নৰ্থ ছিকিম যোৱাৰ প্লেন কৰিছিলোঁ, কিন্তু আজি যিটো অৱস্থা দেখিছোঁ দুবাৰ নোযোৱাটোৱে ভাল হ'ব। আৰু জেগাবোৰ অলমষ্ট ছেমেই হ'ব। আজি ইষ্টৰ ফালে গৈছিলোঁ আৰু নৰ্থ ছিকিমো বহুত ধুনীয়া জেগা, কিন্তু চবৰে অৱস্থাবিলাক দেখি নৰ্থ ছিকিম নোযোৱাটোৱে আমি আচলতে প্লেন কৰিছোঁ। আৰু বাকী দেখা যাওক কি হয়। পুতুককৈ ইমান হাইটলৈ গুচি গ'লে কি হয়, গাবোৰ অকণ বেয়া হয়। কাৰণ নাথুলা পাছটো আছে 14,000 ফিট। 14,000 ফিট ওপৰত আছিলোঁ কাৰণে এনেকুৱা আৰু অক্সিজেনটো একেবাৰে কম। বহুতকে দেখিছোঁ অক্সিজেন এনেকৈ টেংক লৈ গৈছে, ইউজ কৰিছে। আমিও লৈ গৈছিলোঁ ৰুমৰ পৰা, হোটেলৰ পৰাই লৈ গৈছিলোঁ। এতিয়া ৰেষ্ট লৈ লওঁ, ফ্ৰেছ হৈ লওঁ, আপোনালোকক পাছত লগ পাম। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ৰাতি ৰুটি, আলু মটৰ চব্জি তেনেকৈ খাই মেলি শুই গ'লোঁ। লাইটকৈ খাইছোঁ অলপ খানাটো, পেট বেয়া হোৱাৰ ভয়ত। আৰু গতিকে ইমানখিনিয়ে ফুৰিলোঁ আজি। আপোনালোকক বাকীবোৰ মই নেক্সট ভিডিঅ'ত দেখুৱাম। এইটো ভিডিঅ'ত তেনেহ'লে আহিছোঁ, বাই।